নৱজাতক পৰি আছে কালিৰ পৰা আপুনি কি কব? তাৰমানে আমি দেখা নাই বা কেতিয়া পেলাইছে এইটো ক'ব নোৱাৰো। পিছত চাইছো মানুহ এটা পেলাই থৈ দিছে। কৰ মানুহ কি কথা আমি পোৱালি মানুহ, সৰু ল'ৰা ছোৱালী, সৰু ছোৱালী, আমি ল'ৰা না ছোৱালী সেইটোও দেখা নাই। দেশত পেলাইছে আমি চাইছো, পলিথিন দি মেৰিয়াই থৈ দিছে। আমি 2টাত চাইছো, কালি 2টাত, যোৱাকালি 2টা বজাত এনেকুৱা পাইছো। কিন্তু এইটো কোনে কৰিলে এই কামখিনি আপোনালোকে শুধৰাই বিচাৰটো কৰিব। মানে মোৰ নাম শহীদুল ইছলাম। হয়, যোৱাকালিৰ পৰা এটা নৱজাতক ইয়াত পৰি আছে, আপুনি কি কব? নৱজাতক ইয়াত পৰি আছে, এনেকুৱা লজ্জাজনক ঘটনা আমাৰ ঘটিব নালাগিছিল। এনেকুৱা ঠাইত নাৰী সমাজৰ আজি এনেকুৱা অৱস্থা হয় নেকি? এই বাচ্চাটো হয় এজন কন্যা সন্তান হয়। এই কন্যা সন্তানৰ সন্মানটো ক'ত ৰাখিছে? মানুহ সমাজত এনেকুৱা লজ্জাজনক ঘটনা ঘটিব নালাগিছিল। কিন্তু আমি ধিক্কাৰ দিছো এনেকুৱা কামক। কোনোবা অবৈধভাৱে সম্পৰ্ক কৰি তাৰপিছত নাৰী সন্তান হ'ব বুলি তেনেকুৱা অবৈধ কাম কৰি ইয়াত পেলাই থৈ যাব, আমি কেতিয়াও মানি নলওঁ। কাৰ পুখুৰীত পেলাইছে? এইটো আপোনাৰ আমাৰ এই বটাবাৰী হয়, ফকৰুদ্দিনৰ পুখুৰী হয়। এনেকুৱা পুখুৰীত আপোনাৰ জাবৰ জোঁথৰ পেলোৱা পুখুৰীত তেনেকুৱা পেলাই থৈ গৈছে। পলিথিনেৰে মেৰিয়াই ইয়াত থৈ দিছে। পিছত 2 দিন পিছত আমি গম পাওঁ যে ইয়াত কিবা গোন্ধ ওলাইছে। গোন্ধ ওলাওতে আপুনি দেখা পাইছো যে তেনেকুৱা এটা নাই, এটা নৱজাতকৰ এটা টোপোলা হয় পানী মেটেকাৰ ওপৰত আছে। পানী মেটেকাৰ ওপৰত এতিয়াও আছে। আৰু কি কিবা খবৰ দিছে? আৰক্ষী খবৰটো জনোৱা নাই চাগে, জনালে আহিলে হয় নিশ্চয়। আমি তেনেকুৱা আৰক্ষীৰ ওচৰত হেৰি কৰা নাই। যুৱ চাম বা ৰাইজক কি আহ্বান জনাব? যুৱ চামক এইটোৱে অনুৰোধ জনাও যাতে এনেকুৱা ঘটনা ভৱিষ্যতলৈ যাতে নহয়। আমি ধিক্কাৰ দিছো এইটো ঘটনা, যাতে এনেকুৱা কন্যা সন্তানৰ সন্মানটো যাতে নষ্ট নহয়, আমি এইটো হেৰি কৰিছো।